ধনিয়াভেটি আদৰ্শ জাতীয় বিদ্যালয়ত 2025-26 বৰ্ষৰ নামভৰ্তি চলি আছে। নগাঁও জিলাৰ বটদ্ৰৱাৰ ধনিয়াভেটিত অনুষ্ঠিত হোৱা 2015 চনত স্থাপন হোৱা ধনিয়াভেটি আদৰ্শ জাতীয় বিদ্যালয়ৰ 2025-26 বৰ্ষৰ নামভৰ্তি চলি আছে। অসম জাতীয় বিদ্যালয়ত সম্পূৰ্ণ নীতি আদৰ্শৰ দ্বাৰা বিদ্যালয়ৰ পাঠদান চলি আছে। অভিজ্ঞ শিক্ষক তথা অসম জাতীয় বিদ্যালয়ত অধীনত প্ৰশিক্ষণ লোৱা শিক্ষকৰ দ্বাৰা পাঠদান দিয়া হয়। লগতে জাতীয় বিদ্যালয় বোৰ্ডৰ জৰিয়তে পৰীক্ষাসমূহ অনুষ্ঠিত কৰাৰ ৰাজ্যিক ভিত্তিত বৃত্তি পৰীক্ষা ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰোৱা হয়। আৰু লগতে ধনিয়াভেটি আদৰ্শ জাতীয় বিদ্যালয় স্কুল প্ৰতিষ্ঠা কৰাৰ পিছৰ পৰাই ডিষ্টিংশ্যন ষ্টাৰ লগতে প্ৰথম বিভাগত উত্তীৰ্ণ হৈ আহিছে। উন্নত শৈক্ষিক পৰিৱেশৰ লগতে ছাত্ৰ ছাত্ৰীৰ শাৰীৰিক মানসিক বৌদ্ধিক আৰু আধ্যাত্মিক দিশৰ ওপৰত গুৰুত্ব দিয়া হয়। বৰ্তমানলৈকে আমাৰ বিদ্যালয়ৰ পৰা 2টা গ্ৰুপ মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছে। তাৰে 2টাই ভাল ফলাফল লাভ কৰি এই অঞ্চলৰ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। বিদ্যালয়ত দৰিদ্ৰ সীমাৰেখাৰ তলৰ ছাত্ৰ ছাত্ৰীৰ বাবে ৰেহাইৰ ব্যৱস্থা আছে। চৰকাৰৰ নিৰ্দেশ অনুসৰি উৎসৱ বিদ্যাৰম্ভ কাৰ্যসূচীৰ জৰিয়তে নামভৰ্তিকৰণ চলি আছে। যোগাযোগ নম্বৰ 9395715305 আৰু 8638843155 এই নম্বৰত যোগাযোগ কৰিবৰ বাবে আহ্বান জনায়। নিউজ ডেস্ক ৰিপৰ্ট বটদ্ৰৱা লাইভ। আসসালামু আলাইকুম, নমস্কাৰ। মই ধনিয়াভেটি আদৰ্শ জাতীয় বিদ্যালয়ৰ ফালৰ পৰা কৈছিলোঁ। আমাৰ ধনিয়াভেটি আদৰ্শ জাতীয় বিদ্যালয় 2015 চনতে স্থাপন হৈ বৰ্তমান 2026 চনৰ 26-27 শিক্ষাবৰ্ষৰ নামভৰ্তি চলি আছে। আমাৰ বিদ্যালয়ত থকা সুবিধাসমূহ অলপ আপোনালোকক জনাবলৈ লৈছোঁ। আমাৰ জাতীয় বিদ্যালয়খন সম্পূৰ্ণৰূপে অসম জাতীয় বিদ্যালয়ৰ নীতি আদৰ্শৰে চলে আৰু আমাৰ যিসকল শিক্ষক শিক্ষয়িত্ৰী আছে তেওঁলোক অসম জাতীয় বিদ্যালয়ৰ অন্তৰ্গত অসম জাতীয় বিদ্যালয়ৰ অধীনত প্ৰশিক্ষণপ্ৰাপ্ত হয় আৰু সেই নীতি আদৰ্শৰে জাতীয় বিদ্যালয়ৰ নীতি আদৰ্শৰে আমাৰ শিক্ষাগুৰুসকলে এই পাঠসমূহ পৰিচালনা কৰে আৰু লগতে আমাৰ অসম জাতীয় বিদ্যালয়ৰ বোৰ্ডৰ প্ৰশ্নৰে আমাৰ বিদ্যালয়ৰ পৰীক্ষাসমূহ অনুষ্ঠিত কৰা হয়। আমাৰ বিদ্যালয়ত কেৱল পাঠ্যক্ৰমৰ শিক্ষাই দিয়া নহয়, ইয়াৰ লগতে শাৰীৰিক মানসিক আৰু আধ্যাত্মিক সকলো ধৰণৰ শিক্ষাই দিয়া হয়। শাৰীৰিক দিশত আমাৰ বিভিন্ন ধৰণৰ খেল ধেমালি অনুষ্ঠিত কৰা হয় আৰু আমাৰ বিদ্যালয়ত প্ৰথম শ্ৰেণীৰ পৰা 4ৰ্থ শ্ৰেণীলৈকে আৰবী বিষয়টো অন্তৰ্ভুক্ত কৰা হৈছে, যাৰ বাবে ছাত্ৰ ছাত্ৰীসকলে ধৰ্মীয় শিক্ষাও কিছু লাভ কৰিব পাৰে। কলা শিক্ষাৰ ক্ষেত্ৰত আমাৰ বিশেষ অগ্ৰাধিকাৰ দিয়া হৈছে, যাতে ছাত্ৰ ছাত্ৰীৰ হাতৰ আখৰ ভাল হয়। কলা শিক্ষাৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকলে ভিজন একাডেমীত অনুষ্ঠিত হোৱা চিত্ৰাংকন প্ৰতিযোগিতাত দুগৰাকী ছাত্ৰী আমাৰ প্ৰথম স্থান অধিকাৰ কৰিছে আৰু এছএ কম্পিটিশ্যনত আমাৰ বিদ্যালয়ৰ 2জন ছাত্ৰই প্ৰথম স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে। আমাৰ বিদ্যালয়ত পৰ্যাপ্ত পৰিমাণৰ শ্ৰেণীকোঠা আছে। তাৰপিছত বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থাৰ লগতে অনাময় ব্যৱস্থাৰ সুন্দৰ ব্যৱস্থা কৰা হৈছে আৰু যাতায়াত সুবিধাৰ বাবেও আমাৰ বিদ্যালয়ত যান বাহনৰ কোনো ত্ৰুটি নাই। সকলো প্ৰয়োজন সাপেক্ষে আমি যান বাহনৰ যোগান ধৰা হৈছে। লগতে অসম জাতীয় বিদ্যালয়ৰ পৰা যিখিনি কিতাপৰ প্ৰয়োজন আমি সেইমতে আমাৰ ছাত্ৰ ছাত্ৰীসকলক কিতাপ যোগান ধৰাৰো ব্যৱস্থা কৰা হৈছে। আমাৰ বিদ্যালয়ত
দুৰ্বল ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বিশেষ ধৰণৰ পাঠদানৰ ব্যৱস্থাও আছে। গতিকে আপোনালোকে আপোনালোকৰ নিজৰ সন্তানৰ লিখা পঢ়াৰ বাবে আমাৰ অনুষ্ঠানটো উপযুক্ত বুলি ভাবি আপোনালোকে বিবেচনা কৰিব পাৰে। ধন্যবাদ। এতিয়া আমাৰ ফেব্ৰুৱাৰীৰ 16 তাৰিখৰ পৰা পৰীক্ষা হ'ব। মাৰ্চৰ 15 তাৰিখৰ পৰাই আমি নামভৰ্তিৰ কাম আৰম্ভ কৰিম বুলি ভাবিছোঁ। নমস্কাৰ, মই এই বিদ্যালয়ৰ উপাধ্যক্ষৰ পদত আছোঁ। আমাৰ বিদ্যালয়ৰ মানে ক্লাছ 10ৰ আজিলৈ 3টা বেচ পাৰ হৈ গ'ল। প্ৰথম বেচ, ছেকেণ্ড আৰু তৃতীয়, এই তিনিটাতে আমাৰ বিদ্যালয়ে সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। গতিকে আমাৰ এই গাঁও অঞ্চলৰ অভিভাৱকসকলক মানে মই জনাওঁ যে আমাৰ এই বিদ্যালয়ৰ ভৱিষ্যত সুনাম কঢ়িয়াই আনিবৰ কাৰণে আমাৰ অভিভাৱকৰ ওপৰতে বেছি গুৰুত্ব। গতিকে আমাৰ বিদ্যালয়খন চাই আপোনালোকৰ ল'ৰা ছোৱালীক যাতে আমাৰ এই বিদ্যালয়খনৰ ফালে চাই নামভৰ্তিৰ বাবে সুবিধা কৰি দিয়ে। আৰু আমাৰ এই 3টা বেজে আমাৰ স্কুলৰ সুনাম কঢ়িয়াই অনাৰ লগতে ধৰক প্ৰথম, ছেকেণ্ড আৰু থাৰ্ড এই 3টা বেজে ডিষ্টিংশ্যন সহ আমাৰ যিকেইজন ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিছে গোটেইখিনিয়ে মানে সুফল লাভ কৰিবলৈ সক্ষম হৈছে। ডিষ্টিংশ্যন ষ্টাৰ সহ আমাৰ বিদ্যালয়ে সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।